এফালে হাঁহ কেনেকুৱা ধুনীয়া ৰং আহিছে আমাৰ হাঁহৰ মাংস। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক। ভগৱানে আপোনালোক সকলোকে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ। মই বজাৰ অকণমান কৰিলোঁ, হাঁহ মাংস আৰু কোমোৰা অকণমান আনিলোঁ। আনি মেলি জানক চুমিঙৰ পৰা আনিব গ'লোঁ। আৰু ইফালে মঙললৈ আলহী আহিব বুলি মই ৰখি আছোঁ, আহি পোৱা নাই এতিয়ালৈ। এইফালে আমাৰ জানহঁতে খেলি আছে ক্ৰিকেট, ধুনীয়াকৈ ক্ৰিকেট খেলি আছে। এই আমাৰ মঙললৈ আলহী আহি পাই গ'ল। এতিয়া আমি চব মন্দিৰ যাম, শিৱদৌল যাব ওলাইছোঁ। ঐ জান, এইফালে আমাৰ বোৱাৰী, এইফালে মাহী, এইফালে যাম ক'ত আমাৰ এইটো যাম। আৰু আমি শিৱদৌল পাওঁ মানে 7:30 বাজি গৈছিলে। 8 বজাত মন্দিৰ বন্ধ হয় আৰু লগালগ ইহঁত মন্দিৰৰ ভিতৰলৈ গৈ সেৱাকাৰী আহিলে, নহ'লে বন্ধ হ'ব এতিয়া। ভাল লাগছেনে? ভাল, বন্ধ হ'ব হৈছে আৰু একো নহয়। আৰু মন্দিৰৰ পৰা আহি পাওঁ মানে আমাৰ 8:30 বাজি গ'ল। এইফালে ভাতো বনাব লাগে, গতিকে গোটেইকেইটা লাগি গৈছোঁ ভাত বনোৱাত। এইফালে মাংস কোমোৰা আনি থোৱা আছেই। আমাৰ ৰান্ধনী আজি কি বনাওঁ ঠিক নাই। আজি বিকাশৰ এটা হাঁহৰ মাংস খাম মানে আজি। এইবাৰ আকৌ মা আহি গ'ল, আমাৰ ভাত বনাব লাগে। আজি খানা পুৰা হেৰি হ'ব আৰু ভাল বনাই ন। আৰু এইফালে এয়া বোৱাৰীয়ে আমাৰ কোমোৰা কাটি আছে হাঁহৰ কাৰণে। মাংস বহিল আৰু আমাৰ কেৰাহীত। এতিয়া হালধি দিলে ন মা? হালধি দিলে নেকি এতিয়া? একো নকয় যে হাঁহি চাওক। আজি মাৰ ষ্টাইলৰ মানে হাঁহৰ মাংস। নিমখ দি দিলে, আন্দাজ মতে নিমখ আৰু ন। বৰ ধুনীয়া ৰং আহিছে আমাৰ হাঁহৰ মাংস। বেছি দিলে মাংসৰ টেষ্টিটো লাগিব। ইয়াৰ লাও আৰু কি কোমোৰা আৰু আলু দি দিলোঁ ফাইনেলি। সেইটো কি ভাজা খাব পৰা হৈ গ'ল ন? এই মজা। এতিয়া আমি ভাজা মাংস খাম। মাংসৰ সোৱাদ কেনেকুৱা হৈছে? ঠিকে আছে। এইফালে লওঁ আৰু ময়ো পিছ খাই খাম। ধুনীয়া একদম। কোমোৰা দিলে নে নাই মাই? দিলে অলপ নিমখ দিব লাগিব। আৰু এইফালে এয়া পনীৰ, মাহী হাঁহ মাংস নাখায় কাৰণে পনীৰ আকৌ অকণমান পনীৰ মানে আলহী দিল নে পনীৰ হ'ল আৰু হাঁহ হৈছে আৰু ন। জুইটোৰ কাৰণে বেছি হেৰি নহ'ল নে, সেইকাৰণে খোলা নহয়। হাঁহৰ মাংসটো খোলা বুলিহে পাওঁ। এইফালে হাঁহ কেনেকুৱা টেষ্টি নেকি? মাহীৰ পনীৰ কেনেকুৱা? ভাল ন মাহীৰ পনীৰ। জান কেনেকুৱা হৈছে? হা মজা, এই মজা। নাখায়
ধুনীয়া হৈছে দেই হাঁহৰ মাংস ধুনীয়া